So hello students. So আজি আমি ডিসকাস কৰিম ডিটারমিনেন্টস. ইয়াৰ আগৰ লেকচাৰত আমি কি ডিসকাস কৰিছিলো মেট্ৰাইসেস. So আজি আমি ডিসকাস কৰিম ডিটারমিনেন্ট. ঠিক আছে. So ডিটারমিনেন্ট মেট্ৰিক্সৰ পৰা ইমান এটা ডিফাৰেন্ট নহয় বস্তুটো. So ডিটারমিনেন্টটো আমি ভাঙিব লাগে. ঠিক আছে. আৰু মেট্ৰিক্সটো আমি কি কৰো মেট্ৰিক্সটোৰ ভিতৰতে আমি অপাৰেশনবোৰ ইউজ কৰো আৰু ডিটারমিনেন্টটো আমি ভাঙি পেলাই এটা সিঙ্গল ভ্যালু আনিবৰ কাৰণে ট্ৰাই কৰো. ঠিক আছে বেটা. So আমি মেট্ৰিক্স বুলি মেট্ৰিক্সত কেনেকুৱা সিম্বল ইউজ কৰিছিলো এনেকে দিছিলো আৰু ভিতৰত এলিমেন্ট লিখিছিলো. ডিটারমিনেন্টত আমি এইটো সাইন ইউজ কৰো. ওকে. সো ডিটারমিনেন্ট এটা হ'ব লাগিলে তোমাৰ নাম্বাৰ অফ rows আৰু নাম্বাৰ অফ কলম ইকুৱেল হ'ব লাগিব. মানে স্কয়াৰ মেট্ৰিক্স হ'ব লাগিব বেসিক্যালি আৰু. সো rows এটা আছে কলম হেটা থাকিব লাগিব. ঠিক আছে বেটা. So first আমি 2 cross 2 matrix এটা লম. So A1 B1 C1 A2 B2. Okay. So A2 matrix A2 determinant আমি সলভ কৰিব পাৰো. ধৰা হল determinant এটা তোমাৰ এনেকা আছে A1 A2 A3 B1 B2 B3. So A2 আমি determinant ওলাব নোৱাৰো কাৰণ চোৱা number of rows আৰু number of column different আছে. column দুটা আছে row তিনটা আছে. Okay. So A2 আমি যেতিয়া ভাঙিছিলো আগতে কেনেকৈ ভাঙিছিলো A2 cross A2 A1 B2 minus কৰো আমি B1 A2. Okay. Cross multiply কৰি পেলাই আমি minus কৰি দিও বস্তুটো. ঠিক আছে. So determinantত 3 cross 3 determinantor order of 3 determinantor questions বেছিকৈ আহে. ঠিক আছে. মই একদম বেসিক্সৰ পৰা যাম আপ টু এডভান্স লেভেললৈ আমি টাচ কৰিম. ঠিক আছে বেটা. ওকে. সো এইখিনি বুজিলা. সো আমি মাইনৰ কেনেকৈ ফাইন্ড আউট কৰো মাইনৰ টপিক. So এইটো হল A11 A12 A13 A21 A22 A23 A31 A32 A33. Okay. So minor বলে তোমাক স্পেসিফিক তোমাক ক'ব পাৰে এনেকে যে A11 ৰ মাইনৰ ওলোৱা. তুমি তোমালকে কেনেকৈ ওলাবা A11 ৰ A22 আগতে লিখি লও তাৰপিছত কৈছো A22 A23 A32 A33. Okay. So এইটো মাইনৰ A11 ৰ মাইনৰ এইটো হয়. ঠিক আছে. সো চোৱা যেতিয়া তুমি তোমাক মাইনৰ ওলাব দিয়ে কোনো এটা হেৰিত মাইনৰ ওলাব দিলে তোমাৰ যোনটো মাইনৰ ওলাব দিছে তাৰে কলমটো কাটা ৰটো কাটা বাকি যোনকিটা ৰ লিখি দিয়া. ওকে. যোনটো ওলাব দিছে তাৰে কলম কাটা ৰ কাটা বাকি যোনকিটা ৰৈ গল সেইটো লিখি দিয়া. ঠিক আছে. ধৰা হল A1 টো মাইনৰ ওলাব দিছে. সো কি কৰিবা ইয়াৰে কলমটো কাটিম আমি এইটো ওলাব দিছে ন এইটো কলমটো কাটিম ইয়াৰ ৰটো কাটিম. কি বাছি গল কি বাছি গল A21 A21 A23 আৰু কি A31 A33. সো এতিয়া A22 ৰ মাইনৰ কি আহিব বলো A22 ৰ মাইনৰ কেনেকৈ ওলাব পাৰিম আমি ইয়াৰে. সো A2 ওলাব দিছে ন A22 ৰ মাইনৰ কেনেকৈ ওলাব পাৰিম ইয়াৰে ৰটো কাটিম আমি ইয়াৰে কলমটো কাটিম তাৰপিছত ইয়াৰে ৰটো কাটিম. সো কি বাছি গল A11 A11 A13 A31 A33. ওকে. ক্লিয়াৰ হৈছে ইয়ালে একদম ক্লিয়াৰ হালবা. ঠিক আছে. সো মাইনৰ ইমানলৈ আছে. ঠিক আছে বেটা. সো কোফেক্টৰ আমি কেনেকৈ ফাইন্ড আউট কৰিম এইটো এক্সাম্পল ল'ব লাগিছিল. কোফেক্টৰ
সো মই তোমালোকক মেট্ৰিক্সৰ ট্ৰিক্স কৈছিলো এডজইন্ট অফ এ ওলালে কেনেকে কৰিব লাগে সো এইটো বাৰু বেলেগ আৰু কোফেক্টৰৰ ফৰ্মুলা এটা আছিলে তোমাৰ চি আই জে চি মানে কোফেক্টৰ ডিনোট কৰে -1 পাৱাৰ i প্লাস জে ইনটু एम आई जे बोले तो माइनर ओके सो जोनकिटा आमी a11 বুলি কলো a11 ইজ ইকুৱেল টু এনেকে যে লিখিলো হেতু আমি m11 বুলি ধৰো ক্লিয়াৰ হেতু আমি মাইনর বুলি কও মাইনর অফ ফার্স্ট এলিমেন্টৰ কাৰণে ঠিক আছে সো এইটো যেতিয়া a11 সেম ম্যাট্ৰিক্স লৈছো আমি a12 a13 a21 a22 a23 a31 a32 a33 ठीक है सो इसको कैसे करेंगे हम लोग सो যেতিয়া তোমাক ধৰা হল i যে বলে তো ইয়াৰে i আৰু j মানে কি i আৰু j ইয়াৰে যোনকিটা টার্ম আছে সো সোৱা তোমাক ধৰা হল সেকেন্ড ৰৰ সেকেন্ড এলিমেন্টটো লাগে হেতুক আমি a12 12 ৰে ডিনোট কৰো ঠিক আছে সো ইয়াতে c1 টু কি আহিব -1 পাৱাৰ i মানে কিমান c12 1 plus 2 okay so basically cofactorত কি কৰে বাহিৰত সাইনটো মাইনাস আহিব নে প্লাস আহিব হেতুৱে ডিটারমাইন কৰে বাকিখিনিটো মাইনৰৰ ৰেলা ঠিক আছে so into m12 মানে আমি যেনেকে মাইনৰ উলালো হেনেকে উলাই লবা ঠিক আছে so ইফালে কি আহিব মাইনাস আহিব মাইনাস অফ m12 মাইনাস m12 কোফেক্টৰ উলাব কেনেকে উলাব লাগে বুজিলা কাম খতম সো ধৰা হল c22 উলাব দিলে কি কৰিবা -1 পাৱাৰ 2 plus 2 into m22 so minor উলাবা তো জানা তুমি -1 power 4 কিমান আহিব পজিটিভ আহিব so answer m22 আহিব okay clear হৈছে so ডিটারমিনেন্ট এটা আমি কেনেকে ভাঙো so ডিটারমিনেন্ট তুমি তোমালোকে যিকোনো ৰো এটাৰ ৰেসপেক্টত ভাঙিব পাৰা কলম এটাৰ ৰেসপেক্টত ভাঙিব পাৰা আৰু বেলেগ এটা ৰোৰ ৰেসপেক্টত ভাঙিব পাৰা ঠিক আছে সো ধৰা হল আমি a2 ৰোৰ ৰেসপেক্টত ভাঙিম ঠিক আছে সো ফাৰ্স্টতে আমি কি কৰিম a11 লম তো a22 এনেকা কৰিম a22 into ৰবা তেনেকে ব্ৰেকেটত লম a22 into a33 minus of a23 into এটো কোফেক্টৰ নহয় দে আমি ডিটারমিনেন্ট ওলাইছো ইয়াৰে a23 into a32 minus of a12 মই কি কৈছিলো যোনটোৰ এলিমেন্টৰ লাগে মাইনৰ উলাই থাকিব লাগিব আৰু এটা a1 ৰ কাৰণে মাইনৰ a11 ৰ কাৰণে মাইনৰ a2 a1 m11 a2 এইখিনি কি m11 okay so a12 ৰ কাৰণে আমি কি কৰিম a21 so a2 ৰ কাৰণে আমি a বোৰ ক্যান্সেল কৰি দিম আৰু a2 ৰো ক্যান্সেল এটো কলম ক্যান্সেল কৰিম আৰু a ৰোটো ক্যান্সেল কৰিম so কি আহিব a21 a33 a23 into a31 so plus আহিব a13 এতিয়া আমি a2 ৰেসপেক্টত কৰিব গলে a2 আৰু a2 ক্যান্সেল আউট কৰিম কি আহিব a21 into a32 minus of a31 into a22 so it is nothing but আমি লিখিব পাৰো এটো a11 into m11 minus a12 into m12 minus plus a13 into m13 okay clear hoise yale
ক্লিয়াৰ হৈছে একদম মজা সো এইখিনি আছিলে ডিটাৰমিনেন্ট কেনেকৈ ভাঙিব লাগে এইটো হল আমাৰ ডিটাৰমিনেন্ট যেতিয়া আমাক ডিটাৰমিনেন্টটো ভাঙিব লাগে তেতিয়া আমি এনেকৈ ভাঙো ডাইৰেক্ট সিঙ্গল ভ্যালু এটা ওলাব কাৰণে ঠিক আছে সো এইখিনি মনত ৰাখিলেও হ'ব এইখিনি নালাগে মনত ৰাখিব সো এতিয়া আমি ডিসকাস কৰিম প্ৰপাৰ্টিজ অফ মেট্ৰিক্স প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট সো ইম্পৰ্টেন্ট প্ৰপাৰ্টি কিটা ইম্পৰ্টেন্ট তো কিছুমানে মেট্ৰিক্স পঢ়ি পেলাই ডিটাৰমিনেন্ট নপঢ়ে অকল কেনেকৈ ভাঙিব লাগে সেইটো চাই তাৰপিছত হৈ গ'ল আৰু সেনেকৈ নহ'ব ঠিক আছে সো নাম্বাৰ অফ এলিমেন্টস আমি কেনেকৈ ওলাম ডিটাৰমিনেন্টত আগতে যেতিয়া মেট্ৰিক্সৰ ওলাইছিলো তেতিয়া আমি কি কৰিছিলো অৰ্ডাৰটো আমি হেৰি ধৰিছিলো নাম্বাৰ অফ এলিমেন্টস ধৰিছিলো ধৰা হল ৰ ইনটু কলম ধৰিছিলো সো ইয়াতে নাম্বাৰ অফ এলিমেন্টস কেনেকৈ ওলাম আমি সেম ৰ ইনটু কলমে হয় কিন্তু ইয়াতে স্কয়াৰ মেট্ৰিক্স হয় ন স্কয়াৰ ডিটাৰমিনেন্টটো স্কয়াৰ হয় ন সো সেই কাৰণে আমি n স্কয়াৰ বুলি ধৰো ফৰ nth অৰ্ডাৰ ধৰা হল 3 × 3 মেট্ৰিক্সৰ কাৰণে 3 স্কয়াৰ আহিব 2 × 2 মেট্ৰিক্সৰ কাৰণে 2 স্কয়াৰ আহিব ঠিক আছে বেটা so properties important so determinant তোমালোকে যেতিয়া ওলাবা determinant এটা দিছে ওপৰত ট্ৰান্সপোজ দিছে determinant power transpose is equal to here determinant of a is also equal to determinant of power transpose তোমালোকে এলিমেন্ট এটা উল্টা উল্টা কৰিলো সেই সেম আনসাৰে পাবা তোমালোকে ডিটাৰমিনেন্টৰ ঠিক আছে সো ধৰা হল প্ৰপাৰ্টি নম্বৰ 2 সো ইয়াৰ যেতিয়া আমি ৰ বা কলম ইন্টাৰচেঞ্জ কৰো সো মই মেট্ৰিক্সৰ এটা টপিক পঢ়বা নাছিল এটো ৰ আৰু কলম অপাৰেচন এটো তোমালোকে চাই লব মই পাহৰি গলো মানে পঢ়াব না ঠিক আছে সো ইয়াতে যেতিয়া আমি কি কম এটুক ৰ 1 বুলি ধৰো এটুক ৰ 2 বুলি ধৰো এটুক ৰ 3 বুলি ধৰো এটুক সিট কলম 3 বুলি ধৰো এটুক কলম 2 কলম 1 এইটা শর্ট ফর্মত আমি লিখো c1 মানে কলম 1 c2 মানে কলম 2 c3 মানে কলম 3 ঠিক আছে সো তোমালোকে যেতিয়া ৰ 1 ত অপাৰেশন কৰিবা ইন্টাৰচেঞ্জ কৰিবা r1 r2 ওকে সো এইটো ডিটাৰমিনেন্ট কি পাবা r1 টু r2 ত লিখিম আমি আৰু r2 ৰ জায়গাত সো ফার্স্ট এলিমেন্টটো থাকিব b1 b2 b3 a1 a2 a3 c1 c2 c3 okay so it was property number 2 so সোয়া কি কৰিলো আমি ৰ 1 টু ৰ 2 ৰ জায়গাত লিখিলো ৰ 2 ৰ ভ্যালু কিটা আমি ৰ 1 ৰ জায়গাত লিখিলো ঠিক আছে so সোয়া ৰ 1 ত কি আছে আমাৰ a1 a2 a3 আৰু ইয়াতে কি আছে a1 a2 a3 আৰু ৰ 2 ত আছে b1 b2 b3 হেতু ইন্টাৰচেঞ্জ কৰি দিলো ওকে সো আমি অপাৰেশন কৰিব পাৰো কলমত অপাৰেশন কৰিব পাৰো এনেকে ইন্টাৰচেঞ্জ কৰি থাকিব পাৰা তোমাৰ ইচ্ছা ঠিক আছে তুমি এইটো কলমৰ ভ্যালু ইয়াতে লিখিব পাৰা এইটো কলমৰ ভ্যালু ইয়াতে লিখিব পাৰা এইটো ইয়াতে জেনেকে লিখা এনেকে লিখিবা খালি এনেকে নিলিখিবা a1 ৰ জায়গাত c3 ৰ জায়গাত a1 লিখি দিছা c3 টো ইয়াতে এনছে হেনেকে নহয় কৰিলে গোটেই কলমটো কৰিব লাগিব নহলে গোটেই ৰটো কৰিব লাগিব এই দুটাই অপচন আছে ঠিক আছে ইন্টাৰচেঞ্জ এনেকে কৰিব লাগিব সো কিছুমানৰ যদি বেসিক্স খিনি ক্লিয়াৰ আছে মই তলত কোৱেশ্চন প্ৰেক্টিস হেতু দিনিম কোৱেশ্চন কিটা প্ৰেক্টিস কৰি যোৱা খালি ঠিক আছে এইখিনি সাফিসিয়েন্ট হ'ব যদি বেসিক্স ক্লিয়াৰ না চাব লাগিব এইখিনি ধৰা হল 3 নম্বৰ প্ৰপাৰ্টিটো ধৰা হল আমাৰ দিয়া আছে a b c d e f a b c আৰু and d 1 2 3
1 2 1 2 4 5 ঠিক আছে সো ইয়াৰে ডিটাৰমিনেন্টৰ ভ্যালু কি আহিব তোমালোকৰ সো সোৱা যেতিয়া আমাৰ মেট্ৰিক এটো পইণ্টত লিখি লোৱা যেতিয়া ডিটাৰমিনেন্ট এটা 2 row and 2 column are identical, then the value of that determinant is 0. Okay, then the value of determinant is 0 ঠিক আছে so identical মানে so a2 first order সোয়া ইয়ারে row দুটা ইয়ারে a2 row আৰু a2 row same আছে সোয়া a b c a b c ঠিক আছে a b c a b c আছে so row কেটা তো identical হৈ গল ন each other এই দুটা equal একে হৈ গল so হেতুৰ ভ্যালু তোমালোকে ডাইৰেক্ট 0 লিখিব পাৰা ওকে so আৰু এটা property সোয়া so row and column যদি identical থাকে এইটো column এটা এইটো column এটা হয় বেলেগ এক্সাম্পল দিছো তোমালোকক ৰবা 1 2 3 1 2 3 এটা সোয়া আইডেন্টিক্যাল আছে না 1 2 3 1 2 3 দুটা জায়গাত আছে দুটা কলমত আছে সো এটোৰ ডিটারমিনেন্টৰ ভ্যালু কি আহিব ডাইরেক্ট 0 পুট কৰিব পাৰা তোমালোকে সো এটা কথা মনত ৰাখা যেতিয়া ডিটারমিনেন্ট আইডেন্টিক্যাল হয় ৰো দুটা আইডেন্টিক্যাল হ'ব লাগিব ঠিক আছে সো এনেকে থাকিব নোৱাৰে সি বি এ সো দেখা পাইছে ভ্যালু কিটা দেখোন একে আছে 0 হ'ব নহয় এটো এটোৰ ভ্যালু 0 নহয় ওকে সো a b c থাকিব লাগিলে a b c থাকিলে a b c এ থাকিব লাগিব 1 2 3 থাকিলে 1 2 3 এ থাকিব লাগিব x স্কয়াৰ থাকিলে x স্কয়াৰ এ থাকিব লাগিব ঠিক আছে ক্লিয়াৰ হৈছে কি আইডেন্টিক্যাল এতিয়া আমি আগতে কি কৈছিলো ম্যাট্ৰিক্সত যেতিয়া k এটাৰে মাল্টিপ্লাই কৰিছিলো ধৰা হল a b a1 a2 a3 b1 b2 b3 c1 c2 c3 ধৰা হল আমি a ম্যাট্ৰিক্সটো আমি ধৰা হল a ম্যাট্ৰিক্সটো a ওকে আমি k দি মাল্টিপ্লাই কৰি দিলে আমি হে ম্যাট্ৰিক্সৰ কথা কি কৈছিলো যে k ৰে যেতিয়া আমি মাল্টিপ্লাই কৰিম তেতিয়া আমি গোটেই কিটা টাৰ্মত আমি k ৰে মাল্টিপ্লাই কৰি দিব পাৰো k 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 ঠিক আছে কিন্তু ডিটারমিনেন্টত এনেকুৱা নহয় ডিটারমিনেন্টৰ কথা কি হ'ল ধৰা হল তোমাৰ a1 a2 a3 b1 b2 b3 c1 c2 c3 আছে ওকে ধৰা হল তোমালোকে এই ডিটারমিনেন্টটো k দি মাল্টিপ্লাই কৰি দিলা ওকে k দি যেতিয়া মাল্টিপ্লাই কৰিবা ই আইদাৰ ৰোট মাল্টিপ্লাই হ'ব নহলে ই কলমত মাল্টিপ্লাই হ'ব কিন্তু এটা বস্তুতে হ'ব ৰোট হ'ব নহলে কলমত হ'ব ধৰা হল তুমি ইয়াক মাল্টিপ্লাই কৰি দিলে হি এফালে আহিব পাৰে এইটো ৰোট মাল্টিপ্লাই হ'ব পাৰে নহলে এইটো ৰোট মাল্টিপ্লাই হ'ব পাৰে ওকে নহলে এইটো ৰোট মাল্টিপ্লাই হ'ব পাৰে নহলে এইটো হ'ব পাৰে নহলে ই ইয়াতে মাল্টিপ্লাই হ'ব পাৰে ইয়াতে মাল্টিপ্লাই হ'ব পাৰে কিন্তু এটাতে হ'ব হলে ঠিক আছে ক্লিয়াৰ হৈছে এইখিনি ধৰা হল আৰু এটা মেট্ৰিক প্ৰপাৰ্টি নম্বৰ 5 লিখা ধৰা হল ডিটারমিনেন্ট দা a plus 1 b plus 1 c plus 1 x y z m n q ওকে এনেকুৱা এটা ডিটারমিনেন্ট পাইছে সো তোমালোকে এইটো এনেকে লিখিব পাৰা a b c x y z m n q plus 1 1 1 x y z m n
সো একে কথা এনেকে লিখা সো এনেকে ভাঙি দিব পাৰা প্লাস থাকিলে জাস্ট তুমি আমি কি কৰিলো এ বি সি টো আগতে লিখিলো তাৰপিছত 1 কিটা আগো হেনেকে লিখিলো ওকে ক্লিয়াৰ আৰু তোমালোকে মেট্ৰিক্সত যেনেকে অপাৰেশন ইউজ কৰা সো ইয়াতো কৰিব পাৰা হেনেকুৱা অপাৰেশন সো বেছি ইজি হৈ যাব বস্তুটো ঠিক আছে পিছৰ কোশ্চেনত বুজাই দিম মই ইয়াতে বুজাই নাথাকো সাম স্পেশাল টাইপ অফ মেট্ৰিক্স স্পেশাল ডিটারমিনেন্টস সো বেটা এগিটা সাম স্পেশাল টাইপ অফ ডিটারমিনেন্টস বুলি আমি কওঁ এগিটা সো এগিটা বস্তু মনত ৰাখিবা তোমালোকে ঠিক আছে সো বেসিক্যালি তোমালোকৰ এইগিটা এক্স ওয়াই জেড টার্ম গিটা চেঞ্জ হৈ পেলা বেলেগ বেলেগ টার্ম দিব পাৰে এম এন কিউ পি কিউ আৰ এ বি সি দিলেও তোমালোকে সলভ কৰিব পাৰে এইগিটা ডিটারমিনেন্ট আৰু সলভ কৰি থাকিব নালাগে ডাইৰেক্ট মনত ৰাখা এনেকুৱা ভ্যালু আহে নহলে বহুত টাইম ওয়েস্ট হৈ যাব ঠিক আছে সো 1 1 1 x y z x square y square z square থাকিলে আমি এটো লিখিব পাৰো আৰু এইগিটা মনত ৰাখিবা নোটছত লিখি লোৱা দুইবাৰ তিনিবাৰ ৰিভিজন মাৰ হৈ যাব সো এইগিটা চোৱা যে এটুক আমি সাইক্লিক ডিটারমিনেন্ট বুলি কওঁ ইয়াৰ প্যাটাৰ্নটো মনত ৰাখা সো ফাৰ্ষ্টতে আছে a b c তাৰপিছত কি হিলে b c a তাৰপিছত c c এইগিটা চোৱা ইয়াতে c c দিবা ওকে মনত ৰাখিবা ডায়াগোনাল এলিমেন্ট গিটা যেটা সেম আহে আৰু ইয়াতে a b b a a b থাকিলে সো তোমালোকে ডাইৰেক্ট এটো ফৰ্মুলা লিখিব পাৰা থাইস abc minus a cube minus b cube minus c cube তুমি যদি মাইনাস টো কমন লৈ লোৱা তোমালোকে পাবা a cube plus b cube plus c cube minus থাইস abc আৰু হেইটোৰ ফৰ্মুলা আমি কি জানিছিলো minus a plus b plus c a square plus b square plus c square minus ab minus bc minus ca এটো ফৰ্মুলা হয় আৰু ইয়াৰে ভ্যালুটো a plus b plus c ৰ ভ্যালু পজিটিভ হ'ব লাগিব আৰু a টার্মটোৰ ভ্যালু গ্ৰেটাৰ দেন ইকুয়াল টু 0 আহিব লাগিব ঠিক আছে কন্ডিশন কিটা মনত ৰাখা হৈ যাব সো ইয়াৰে চোৱা যেতিয়া ডায়াগোনাল এলিমেন্টস কিটা 0 থাকে ডায়াগোনাল এলিমেন্ট 0 থাকিলে আৰু এনেকে থাকিলে সো এই ম্যাট্ৰিক্সটো ডিটারমিনেন্টটো 0 হয় ঠিক আছে অকল ডায়াগোনাল এলিমেন্ট কিটা যদি 0 থাকে তোমালোকে যিকোনো এটা এক্সাম্পল লৈ কিনে ডায়াগোনাল এলিমেন্ট কিটা 0 পুট কৰি চাবাচোন এনসারটো 0 আহিলে সো হেতুহে ডায়াগোনাল এলিমেন্ট 0 থাকিলে ম্যাট্ৰিক্স ডিটারমিনেন্টটো 0 হৈছে ঠিক আছে মই মানে সোৱা নাই মানে পাহৰিছো মই সো এটা লাইন কুচি গৈছিলে সো আমি এতে স্টার্ট কৰিম ক্ৰেমাৰছ ৰুল ক্ৰেমাৰছ ৰুলে কি কয় যেটা আমি ক্ৰেমাৰছ ৰুল কেতিয়া ইউজ কৰো যেটা সিস্টেম অফ লিনিয়াৰ ইকুৱেশন দিয়া থাকে তিনটা যে ইকুৱেশন দিয়া থাকে তাৰপিছত যে ইকুৱেল টু কিবা এটা দিয়া থাকে তেতিয়া আমি ক্ৰেমাৰছ ৰুল ইউজ কৰো ডিটারমিনেন্টৰ হেল্প লৈ পেলাই আমি হেতু ইকুৱেশনস সলভ কৰো ঠিক আছে সো সিস্টেম অফ লিনিয়াৰ ইকুৱেশন কনসিস্টেন্ট হ'ব যেটা এট লিস্ট ওয়ান সলিউশন থাকে এইখিনি লিখি লোৱা এইখিনি বস্তু ইম্পৰ্টেন্ট জাস্ট মই ওভাৰভিউ এটাহে দিছো ইয়াতে ঠিক আছে যাতে তোমালোকৰ পিছত চালে যাতে কনফিউজ নোহোৱা ঠিক আছে সো ইনকনসিস্টেন্ট হ'ব যেতিয়া নো সলিউশন থাকে মানে এটা সলিউশন নাই তাত সো ইয়াৰে কনসিস্টেন্ট আকৌ দুটা পাৰ্ট আছে এক্স্যাক্টলি ওয়ান সলিউশন আৰু ইনফাইনাইট সলিউশন এক্স্যাক্টলি ওয়ান সলিউশন এক্সামত ইউনিক সলিউশনৰ ওপৰত ইউনিক সলিউশন বুলি কৈ দিয়া হেতুৰ ওপৰত বহুত কোৱেশ্চনছ আছে ঠিক আছে ইউনিক সলিউশন হেজ এ ইউনিক সলিউশন ঠিক আছে সো ইয়াৰে আকৌ দুটা পাৰ্ট আছে inconsistent or exactly one solution unique solution or infinite solution trivial solution or non trivial solution trivial solution যে কেতিয়া হ'ব যেতিয়া all variable 0 লগত আমি ইকুৱেট কৰো ডিটারমিনেন্ট এটা পিছত গম পাবা যেতিয়া আমি সলভ কৰিম ঠিক আছে আৰু এটোৰ কাৰণে at least one non zero variable satisfy the system ঠিক আছে এটা সো two variable কাৰণে সো তোমালোকে two variable কোৱেশ্চনস তোমালোকে নাচালেও হ'ব কিয় কৈছো কাৰণ স্ট্ৰেট লাইনছৰ কনসেপ্ট খিনি যদি জানা তোমালোকে তো ডাইৰেক্ট কেনেকে কৰিব পাৰিবা ঠিক আছে সো a1x + b1y = c1 থাকিলে আৰু a2x + b2y = c2 থাকিলে আমি কনসিস্টেন্টৰ দুটা পাৰ্ট আছে ইউনিক সলিউশন আৰু ইনফাইনাইট সলিউশন ওকে ই ইন্টাৰসেক্ট কৰিব কেতিয়া যেতিয়া এ ইউনিক সলিউশন কেতিয়া হ'ব a1 / a2 = b1 / b2 ঠিক আছে মানে এই কন্ডিশনটো কিহৰ আছিল স্ট্ৰেট লাইনছৰ ইন্টাৰসেক্টিং লাইনৰ আছিল ঠিক আছে So infinite solution কেতিয়া হ'ব যেতিয়া এটা লাইনতে বাৰে বাৰে আগি থাকিব এটো আমি infinite solution বলি ঠিক আছে a1 a2 b1 b2 c1 c2 ঠিক আছে এটা লাইনতে
okay so inconsistent ketia hobo jete a1 a2 is equal to b1 by b2 is not equal to c1 by c2 mane no solution boli kole tomalage etu monot rakha এই টার্ম কিটা মনত ৰাখিবা ইনফাইনাইট সলিউশন ইউনিক সলিউশন নো সলিউশন মই এনে কৈ আছো এইকিটা মনত নাৰাখিলে হ'ব এটো ইন্টাৰসেক্টিং হ'ব এটো ইনফাইনাইট সলিউশন হ'ব এটা লাইনতে আহিব বহুত কিটা লাইন তো নো সলিউশনত প্যাৰালেল লাইনস আহিব কেতিয়া যেতিয়া তোমালোকৰ লাইন দুটা এনেকে যাই থাকিব কোটো যেতে ইন্টারসেক্ট নকৰে কেনেকে সলিউশন পাম আমি কেতিয়াও সলিউশন নাপাম ঠিক আছে সো এইখিনি আছিল সবতকে ইম্পৰ্টেন্ট টু ভেৰিয়েবল টো ইম্পৰ্টেন্ট হয় কিন্তু ইমানো নহয় কিন্তু থ্ৰী ভেৰিয়েবল টো বহুত বেছি ইম্পৰ্টেন্ট ওকে সো হেতু ভালকে মনত ৰাখিলে হৈ যাব সো থ্ৰী ভেৰিয়েবলৰ কাৰণে ধৰ a1x plus b1y plus c1z is equal to কি আছে d1 so a2x plus b2y plus c2z is equal to d2 so a3x plus b3y plus c3z is equal to d3 okay beta so এনেকে যেতিয়া তোমালোকৰ লিনিয়াৰ ইকুৱেশনত দিয়া থাকে so এনেকে xyz ভেৰিয়েবলত দিয়া আছে আৰু এইকিটা কোএফিচিয়েন্ট কিটা দিয়া আছে so হেনেকা তোমালোকে ইকুৱেশন লিনিয়াৰ সিস্টেমেটিক সিস্টেম অফ লিনিয়াৰ ইকুৱেশন থাকিলে so তোমালোকে এনেকুৱা এটা a1 b1 c1 ৰ জাগাত বেলেগ বেলেগ ভ্যালু দেখাব বা d1 d2 d3 ৰ জাগাত বেলেগ বেলেগ ভ্যালু দেখাব হেতু হ'ল সিস্টেম অফ লিনিয়াৰ ইকুৱেশন কেতিয়াবা দেখা পাইছা চাগে so ইয়াৰে আমি ডিটারমিনেন্ট কেনেকে উলাম একো নাই অকল কোএফিচিয়েন্ট কিটা আমি পুট কৰি যাম রোড পুট কৰি যাম ঠিক আছে so a1 ফার্স্ট ইকুয়েশন লিনিয়ার ইকুয়েশন তো কোএফিচিয়েন্ট কিটা সোয়া a1 b1 c1 সেকেন্ড রোড আমি কি লিখিম ইয়াৰে কোএফিচিয়েন্ট কিটা a2 b2 c2 থার্ড রোড a3 b3 c3 ওকে ক্লিয়ার এতিয়া যেতিয়া আমাক ডিটারমিনেন্ট অফ 1 উলাব দিয়ে তেতিয়া কেনেকে উলাব সো এইখিনিতে কিছুমানে এইখিনিলে মনত ৰাখিলে নহব আৰু কেইটামান কন্ডিশন আছে এইকেইটা চাই লও সো ইয়াৰে d1 মানে অর dx ঠিক আছে আমি কেনেকে উলাম কিছুমানে d1 কয় কিছুমানে dx কয় ডিটারমিনেন্ট অফ x ঠিক আছে d1 তো আমি কেনেকে উলাম সো এই d1 d2 d3 যে আছে এই d1 ৰ জাগাত প্ৰথম কলমটোৰ জাগাত চেঞ্জ কৰি দিয়া d1 d2 d3 বাকিখিনি সেম থাকিব b1 c1 b2 c2 ওকে সো কেতিয়াবা এনেকে সোয়া ডিটারমিনেন্টটো d নিদি পেলাই এনেকে দিব পাৰে সো এইটো ডিটারমিনেন্টে হয় ডিটারমিনেন্ট 1 মানে এইটো হয় ওকে লিখি দিছো so d2 ৰ ভ্যালু কি পাবা তুমি বা dy so এতিয়া 2 নম্বৰ কলমটো যেতিয়া 2 দেখাব 2 নম্বৰ কলমটো ইয়াৰে লিনিয়াৰ ইকুৱেশনৰ হেগিটা পুট কৰা ইয়াতে a2 a1 a2 a3 d1 d2 d3 আহিব ইয়াতে c1 c2 c3 so ইমান ভাবিব নালাগে d1 d2 d3 কেনেকে আহে হেতু চাই লোৱা আৰু ডিটারমিনেন্টটো কেনেকে পুট কৰা হেতু চাই লোৱা এই চাৰিটা ভ্যালু জানিলে লিনিয়াৰ সিস্টেম অফ লিনিয়াৰ ইকুৱেশনৰ কোৱেশ্চন আৰামসে সলভ কৰিব পাৰিবা সো d3 টো তোমালোকে নিজে উলোৱা কেনেকে এই থার্ড কলমটোৰ জাগাত d1 d2 d3 লিখি দিয়া বাকিনি a1 b1 a2 b2 a2 সেম থাকিব ঠিক আছে সো সবত এতিয়া এইখিনিৰ পৰাটো কোৱেশ্চনছ নাই ন আহিলে কোৱেশ্চনছ কৰ পৰা আহিব ফার্স্ট নাম্বার কন্ডিশন এই গিটা বহুত ইম্পর্টেন্ট লিখি লবা যেতিয়া কৈ দিয়ে সিস্টেম ইজ consistent আৰু ক'ব পাৰে or mention থাকিব পাৰে or has a unique solution
সো এনেকে থাকিলে তোমালোকে কি কৰিবা ডিটাৰমিনেন্টৰ ভ্যালু 0 পুট কৰিবা ওকে যোনটো ডিটাৰমিনেন্ট আমি উলালো আগৰ a1x হেগিটা ভ্যালু ডাইৰেক্ট 0 লৈ পুট কৰিবা আৰু তেতিয়া d1 ৰ ভ্যালু তোমালোকে ডাইৰেক্ট পুট কৰিব পাৰা নহয় x ৰ ভ্যালু ডাইৰেক্ট পুট কৰিব পাৰা আৰু লিনিয়াৰ ইকুৱেচনটো কি ছিল এনে মুছি দিলো হেগিটা লাগিছিল a1x + b1y + c1z is equal to d1 so এনেকে তিনটা দুটা আৰু দুটা আছিল a2x a3x এনেকে so x ৰ ভ্যালু ইয়াৰে x ৰ ভ্যালুটো কেনেকে উলাবা d1 upon d okay so y ৰ ভ্যালু কেনেকে আহিব d2 upon d so z ৰ ভ্যালু কি আহিব d3 upon d okay so d3 মানে d1 ৰ তোমালোকে ডিটাৰমিনেন্ট উলালা তাৰপিছত d ৰ ডিটাৰমিনেন্টটো একেবাৰতে উলালা তাৰপিছত পুট কৰা ভ্যালু কিটা ডাইৰেক্ট x y z ৰ ভ্যালু পাবা ঠিক আছে আৰু এটা কন্ডিশন d is not equal to 0 ইউনিক সলিউশন থাকিলে ডিটারমিনেন্টৰ ভ্যালু 0 0 নাহে কেতিয়া ওকে সো এইকিটা মনত ৰাখা এই টার্ম কিটা মনত ৰাখা ইউনিক সলিউশন কনসিস্টেন্ট আৰু এইখিনি ওকে ক্লিয়াৰ আৰু যেতিয়া তোমালোকক কৈ দিয়ে the system has no solution or inconsistent okay এনেকে মেনশন কৰিলে তোমালোকে ডিটাৰমিনেন্ট 0 পুট কৰিবা no solution আৰু inconsistent দিলে ডিটাৰমিনেন্ট 0 পুট কৰিবা সো এইখিনি তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰিলে আহিব কোৱেশ্চন বিলাকত যেতিয়া এনেকে লাইন এটা মেনশন কৰি দিব তেতিয়া তোমালোকে এইকিটা কন্ডিশন ইউজ কৰিব লাগিব ঠিক আছে আৰু d1 or d2 or d3 ৰ ভ্যালু এটা নন জিৰো আহিব ওকে যিকোনো এটাৰ ভ্যালু যদি নন জিৰো আহি যায় d1 d2 d3 নন জিৰো আহিলে মানে জিৰো নাহিলে তো হেতুক আমি কম নো সলিউশন আৰু ইনকনসিস্টেন্ট বুলি কম ঠিক আছে সো সবতকে ইম্পৰ্টেন্ট CWT ইয়াৰ পৰা আহিব পাৰে দে এবাৰ কোৱেশ্চন ইনফাইনাইটলি মেনু সলিউশন সো এটি ইমান মাথা কথা থাকিব নালাগে ইনফাইনাইটলি মেনু সলিউশন মানে ডিটারমিনেন্ট is equal to determinant of 1 is equal to d2 is equal to d3 is equal to 0 পুট কৰি দিবা এই কন্ডিশনটো মনত ৰাখিবা সো হৈ গল তোমালোকৰ কাম খতম ওকে সো হোমোজেনিয়াস সলিউশন বুলি আৰু এটা বস্তু আছে টপিক আছে এটো লাস্ট টপিক তাৰছত আমি কোৱেশ্চন প্ৰেক্টিস কৰিম homogeneous solution যেতিয়া আমাৰ same equation b1y plus c1z is equal to 0 থাকে a2x plus b2y plus c2z is equal to 0 a3x plus b3y plus c3z is equal to 0 এটা দেখা পাইছা d1 d2 d3 ৰ জায়গাত কি আছে 0 আছে হেতুক আমি homogeneous solution বুলি কও homogeneous solution বুলি কও ঠিক আছে homogeneous solution না homogeneous system ওকে ইয়াৰে আগত যেতিয়া 0 নাথাকিলে হেতু কি আমি কি কৰিম হেতুক আমি ক্ৰেমাৰ লিনিয়াৰ ইকুৱেচনত ক্ৰেমাৰছ ৰুল দি আমি সলভ কৰিম ওকে এনেকে যদি হেৰি পোৱা সো এইটো সদায় পইণ্ট কেইটামান লিখিলো অলৱেজ কনসিস্টেন্ট যেতিয়া হোমোজেনিয়াস সলিউশন পোৱা হোমোজেনিয়াস সলিউশন মানে কি ধৰা লিনিয়াৰ ইকুৱেচন আছে লেফট হ্যান্ড ৰাইট হ্যান্ড সাইডত গোটেইটা 0 লৈ ইকুৱেট হৈ আছে ঠিক আছে হেতুক আমি কম অলৱেজ কনসিস্টেন্ট হি সদায় কনসিস্টেন্টে থাকে ওকে so x is equal to 0 এইটোৰ কাৰণে আমি x is equal to 0 y is equal to 0 and z is equal to 0 is always one solution এইটো বাকিখিনি আৰু আমি ডিটারমিনেন্ট সলভ কৰিব লাগিব ঠিক আছে so trivial solution হয়
So trivial solution or karone determinant ki hobo yare a1 b1 c1 a2 b2 c2 a3 b3 c3 is not equal to 0 ঠিক আছে যদি তোমালকে ডিটারমিনেন্ট টু এ আর ডিটারমিনেন্ট টু 0 পোৱা ইয়াৰ ডিটারমিনেন্ট টু 0 পালা তেতিয়া আমি কম ইয়াৰ নো সলিউশন নাই ইয়াৰ ওকে বাট নো সলিউশন মেনশন কৰি দিলে ডাইরেক্ট ডিটারমিনেন্ট 0 পুট কৰিব পাৰা ঠিক আছে আৰু ট্ৰিভিয়াল সলিউশন মেনশন কৰি দিলে এইটো কন্ডিশন ইউজ কৰিব পাৰা ওকে ক্লিয়ার হল এইকেইটা পয়েন্ট মনত ৰাখা সিস্টেম তো মনত ৰাখা সিস্টেম তো মনত থাকিয়ে যাব এনেকে ইকুয়াল টু রাইট হ্যান্ড সাইডত যদি 0 থাকে তিনটা ইকুয়েশন দিয়া আছে রাইট হ্যান্ড সাইডত 0 দিয়া আছে সো হেতু হোমোজেনিয়াস সলিউশন হোমোজেনিয়াস সিস্টেম সো এটা কোশ্চেন ট্রাই কৰা আমাক খুদিছে এ এটা ম্যাট্রিক্স দিয়া আছে এনেকে আৰু সিঙ্গুলার বুলি মেনশন কৰি দিছে ঠিক আছে তো আৰু খুদিছে এ ম্যাট্রিক্স টু adjoint of a ইকুয়াল বুলি কৈছে ঠিক আছে adjoint of a আর দেন ইয়ারে b টার্মটোৰ ভ্যালু খুদিছে সো কেনেকৈ ওলাবা ইয়াৰ আগতে এটুক সলভ কৰা কেনেকৈ সলভ কৰিবা ম্যাট্ৰিক্সটো সো যেতিয়া ম্যাট্ৰিক্স এটা তোমাৰ মাল্টিপ্লাই হৈ থাকে সো গোটেই কিটা টাৰ্মতে x টো মাল্টিপ্লাই হৈ যাব হয় না সো a is equal to 1 3 2 7 আছে সো প্লাস x x x x আহিব ওকে সো এটা প্লাস কৰি দিয়া প্লাস কেনেকৈ কৰো আমি 1 plus x 3 plus x 2 plus x 7 plus x so এইটো এটা ম্যাট্ৰিক্স পালো আৰু ইকুয়াল বুলি কৈছে so সিঙ্গুলাৰ কন্ডিশন মই কৈছিল না সিঙ্গুলাৰ আৰু নন সিঙ্গুলাৰ কন্ডিশন কিটা মনত ৰাখিব so ইয়াতে ইউজ হোৱা নহয় বাৰু তথাপিও याद रखना इसको ठीक है यूज होबो এতিয়া তো সিঙ্গুলার কন্ডিশন কি আছিল ডিটারমিনেন্ট অফ a so a যদি a এটা ম্যাট্রিক্স তো ডিটারমিনেন্ট অফ a is 0 so এটা সিঙ্গুলার কন্ডিশন আৰু নন সিঙ্গুলার কন্ডিশন কি আছিল ডিটারমিনেন্ট অফ দা ম্যাট্রিক্স is not equal to 0 ঠিক আছে মই লাস্ট লেকচার ম্যাট্রিক্সত মই আগতে কৈছো ইম্পর্টেন্ট বুলি so determinant of 1 plus x 3 plus x 2 plus x 7 plus x is equal to 0 so cross multiply kora 1 plus x into 7 plus x minus of 2 plus x into 3 plus x is equal to 0 so এখিনি মই কৰি দিব লাগিব না নিজে কৰিব পাৰিবা দিয়া so x ৰ ভ্যালু ইয়াৰ পৰা পাবা minus of 1 by 3 okay এখিনি সলভ কৰিবা আৰু এখিনি পাৰা আৰু কৰিব ঠিক আছে প্লাস মাইনাস অৰ খেলা okay so ইয়াৰ adjoint ওলাব লাগিব আমি তাৰপিছত ইকুৱেট কৰিব লাগিব okay okay তো ধৰা হল আমি এই ইয়াক b matrix এটা ধৰি ললো b বুলি so adjoint of b কি বুলি আহিব adjoint of b so মই কি কৈছিলো diagonal elements কিটা ইয়াৰে যোন কিটা diagonal elements আছে interchange কৰি দিয়া কি হ'ব d a okay তাৰপিছত আৰু এটা মই মিসকনসেপচন কৰিছিলো আগত মিসকনসেপচন মানে কি যেতিয়া আমি যিকোনো এটা যেতিয়া আমাৰ a এলিমেন্টটো প্লাস বা মাইনাস থাকে আমি মাইনাসেদি মাল্টিপ্লাই কৰি দিব চাইছো ঠিক আছে সো ইয়াতে b আৰু c থাকিব প্লাস থাকিলে মাইনাস কৰি দিবা মাইনাস থাকিলে প্লাস কৰি দিবা কাম খতম তাতে ওকে সো এইটো মই ম্যাট্ৰিক্সত অকমান মানে ঠিকই বুজাইছো ইন্টারচেঞ্জ কৰি দিয়া যেতিয়া প্লাস থাকাটো বস্তুটো বুজোৱা নাছিল ন সো যেতিয়া প্লাস থাকে দুইটাতে সো তেতিয়া ইন্টারচেঞ্জ হৈ যাব মানে মাইনাস সাইন এটা এক্সট্রা কে যেতিয়া দুইটাতে মাইনাস থাকে তেতিয়া প্লাস হৈ যাব ওকে adjoint of b এটো ট্ৰিক্স হয় ফাৰ্স্টতে কি কৰিলো diagonal elements কিটা আমি ইন্টারচেঞ্জ কৰি দিলো a এর জায়গাত d লিখিলো d এর জায়গাত a লিখিলো ওকে ট্ৰিক্সত বুজাইছো ট্ৰিক্সত বুজাইছো সো b আৰু c টো ঠিকে সেমে ৰাখিলো সো মাইনাস মাইনাস দুইটাতে দিলো এটো হল adjoint of that সো এটা মাইনাস b আমি কাৰ লগত ইকুৱেট কৰিম এইটো টাৰ্মৰ লগত সো সোয়া এই টার্মটো এটো b এর লগত ইকুৱেট কৰিব লাগিব ন বাকিখিনিত একো মতলবেই নাই
ইকুৱেট কৰি পেলাই সো মাইনাস b ইজ ইকুৱেল টু 3 প্লাস x গোটে মেট্ৰিক্স সলভ কৰি থাকিবা যিমান কম পেন চলাবা হিমান ভাল ওকে সো এইটোৰ লগত ইকুৱেট আমি কি কৰিব লাগিব 1 plus x 3 plus x 2 plus x 7 plus x so এইটো যেতে মেট্ৰিক্স টো ইকুৱেল বুলি কবা so a কাৰ ইকুৱেল ইয়াৰ ইকুৱেল c কাৰ ইকুৱেল ইয়াৰ ইকুৱেল d কাৰ ইকুৱেল ইয়াৰ ইকুৱেল b কাৰ ইকুৱেল ইয়াৰ ইকুৱেল ওকে বুজিছা এতিয়া so এতিয়া আমাক b এর ভ্যালু খুদিছে so আমি ইটোৰ লগত ডাইৰেক্ট ইকুৱেট কৰিম থৰি না আমি d এর লগত ইকুৱেট কৰিম so x এর ভ্যালু আমি কি পালো minus b is equal to 3 minus 1 by 3 etu 1 by 3 to x or jagat put korisu minus of 1 by 3 so minus b is equal to 9 minus 1 8 by 3 so b er value ki hile minus of 8 by 3 so option b is correct thik ase so beta etu question try koro 2023 ta aise etu sida boli so if TP, TQ, TR are respectively PQ are term of an AP. So a determinant to value to find out kori bolche. Ama option a kita ei side option dia ase. So keneke koriba ya? So try kora. So sobotke first method to ki determinant to bhangi dia tasot a term kita likha. So AP thakile ami bostu ta ki likhilu. A n term to ki likhisilu a plus n minus 1 into d. Okay. So swa যেতিয়া মই এতিয়া কৈ থৈ দিও বস্তুটো যেতিয়া তোমালোকে কম্পিটিটিভ এক্সামত এনেকুৱা ডিটারমিনেন্টৰ কোশ্চেনস পাবা সো ডাইৰেক্ট তোমালোকে ভাঙি দিব না যাবা কিবা প্ৰপাৰ্টি ইউজ কৰিব পাৰা নেকি সোৱা নহলে সো ডিটারমিনেন্টৰ পৰা যদি কম্পিটিটিভ এক্সামত যদি সিডাব্লিউ যদি এনেকুৱা কোশ্চেনস আহে ডিটারমিনেন্টটো ভাঙা সো তোমালোকে ডাইৰেক্ট ভাঙিব না লাগে না যাবা ডাইৰেক্ট ভাঙিব এটো এটা ট্ৰিক্স ঠিক আছে কাৰণ কম্পিটিটিভ এক্সামত তোমালোকে নিজে এটা logically baba iman easy question dibo direct determinant to bhangi disa direct solve hoy jabo so bahut lengthy hoy jabo heneke korile ahibo na ha boli noko kintu bahut lengthy hoy jabo so first ote property mo jun gita kol hekita use koribo pari na na hetu try koriba agote thik ase so jodi upay na thake tetia to koribo lagibo bhangi dibo lagibo so ap amak ki koise tp to p term boli koise so tp ami ki likhibo paro a plus p minus 1 into d t cube ki likhibo paro a plus q minus 1 into d tr ki likhibo paro a plus r minus 1 into d okay so a to jete ami bhangi dim a minus d ami likhibo paro plus p d likhibo paro to bhangi di pelai a minus d to ifal likhisu p d to ifal likhisu kiyo likhisu ete gom paba so তোমালোকে যেতিয়া সলভ কৰিবা ইয়াতে ভ্যালু টু পুট কৰিবা তেতিয়া গম পাবা এই মইটো এবাৰ সলভ কৰি উঠিলো ন সো হেকানে মই বুজি পাইছো হেকানে মই অলপ ভালকে লিখি আছো বস্তুটো so a minus d plus qd a plus a minus d plus rd okay so এতিয়া tp আৰু tq tr ৰ জাগাত হেগিটা ভ্যালু পুট কৰা the determinant of a minus d plus pd a minus d plus qd a minus d plus r into d so p q r 1 1 1 so আমি কি property পাইছিলো এটা যে property পালো যেটা প্লাস হৈ থাকে আমি ডিফারেন্ট কে লিখিব পাৰো ঠিক আছে so কেনেকৈ লিখিব পাৰো a minus d a minus d a minus d p q r 1 1 1 so plus ये देखिए देखिए p q q d भाई p q ना p d p k okay आया p q r okay 1 1 1 so so ইয়াৰ পৰা a minus d টো কমন আহিছে এইটোৰ পৰা আমি কমন লৈ লম কমন এখিনি লিখিলো মই এটা লাইন কমম ইয়াতে ভাগৰ লাগিছে a minus d টো যেটা কমন লৈ লোৱা ইয়াতে আমি লিখি দিব পাৰো a minus d ইয়াতে কি কি 1 1 1 যেটা মাল্টিপ্লাই কৰি দিবা আকৌ a minus d আহি যাব
ইয়াৰ পৰা যেতিয়া তোমালোকে d টো কমন লবা এইটো ৰৰ পৰা কি কি আহিব pqr pqr ওকে সো ইয়াতে d এটা আহি যাব সো এতিয়া চোৱা প্ৰপাৰ্টি ইউজ কৰাৰ ললে কি গম পালা এইটো ৰো identical okay same but different a minus d into 0 আহিলে so ইয়াতে চোৱা a2 ৰো আৰু a2 ৰো same so হেতু কি আহিলে d into 0 so value কি আহিলে direct 0 so option c is correct so এতিয়া তোমালোকে normal method যেতিয়া ভাঙিব যাবা এইটো চোৱা দুটা লাইনত খতম হৈ গল so এইটো যে normal method ভাঙিব যোৱা বহুত টাইম যাব so বেটা question try কৰা 2022 ত আহিছে so আমাক কৈছে if a plus b plus c is equal to 0 then the root of this determinant is 0 ইয়াৰে যোনটো মানে বেসিক্যালি কি কৈছে x ৰ ভ্যালু ফাইন্ড আউট কৰিব দিছে ঠিক আছে সো অপচন এ কিটা দিয়া আছে সো কেনেকৈ কৰিবা এটো সো ফার্স্ট মেথড কি ভাঙি দিব পাৰা কিন্তু মই কি কৈছো ডিটারমিনেন্টৰ কোশ্চেন দেখা পালে CW ZW ডাইরেক্ট ভাঙিব নাযাবা আগতে প্ৰপাৰ্টি কিবা ইউজ কৰিব পাৰা নেকি এটো চাই লও সো b - x c - x ইনটু কিমান লম্বা হৈ যাব এবাৰ নিজে ভাবিছোছন ঠিক আছে সো e2 যদি তোমালোকে c1 এই কলমটোৰ ৰেসপেক্টত c1 গোটে কিটা কলম প্লাস কৰি দিয়া c1 + c2 + c3 সো কি আহিব সো a minus x plus c plus b okay so এটো আমি ভালকে লিখিলে কেনেকৈ আহিব a plus b plus c minus x so এটোৰ কাৰণে সো c plus b minus x plus a মানে a plus b plus c minus x বাকি একো কৰা নাই কলম কিটা প্লাস কৰিছো এটোৰ কাৰণে এইটো কলমৰ কাৰণে এটোৰ লগত এটো প্লাস কৰিছো এটো প্লাস কৰিছো এটোৰ কাৰণে এটো প্লাস কৰিছো এটো প্লাস কৰিছো এটোৰ কাৰণে এটো লগত এই দুটা প্লাস কৰি দিছো ওকে সো সেম এটোৱে পাবা তোমালোকে চাই লোৱা এবাৰ সো ইয়াৰ পৰা আমি a plus b plus c minus x টো কমন লব পাৰো নাই minus x so determinant কি থাকিল 1 1 1 c b minus x a b a c minus x is equal to 0 so আমি a equation to 0 লগত ইকুৱেট কৰিব পাৰো okay so a plus b plus c minus x is equal to 0 লৈ ইকুৱেট কৰিব পাৰো so x ৰ ভ্যালু আমি কি পালো a plus b plus c so আমাক কি কৈছে a plus b plus c ৰ ভ্যালু 0 বুলি কৈছে দিয়া আছে so root টো আমি কি পালো so এইটো সলভ কৰি থাকা তোমালোকে এইটো ভ্যালু জানা আমাক এটা root here find out কৰিব দিছে so option a is correct okay x is equal to 0 so a plus b plus c minus x আমি পালো is equal to 0 বহুত হাই লেভেলৰ কোশ্চেন লাগিছিল কিন্তু হালৱা কোশ্চেন okay proceed কৰিলে তোমালোকে বুজি পাবা so x is equal to আমি a plus b plus c পালো a plus b plus c is equal to 0 বুলি আমাক মেনশন কৰি দিছে সো একাৰণে ডাইৰেক্ট 0 পুট কৰিছো সো এটা ৰুট পালো আমি 0 আৰু এটা ৰুটে ওলাব দিছে এটো ৰুটৰ একো মতলব নাই যেতিয়া ইয়াতে 0 1 0 2 0 3 কৰি দিলে হয় তেতিয়া আমি এটো সলভ কৰিলো ঠিক আছে so beta etu question so the number of real distinct roots ওলাব দিছে এটো ডিটারমিনেন্ট in the interval -pi/4 to pi/4 ঠিক আছে আমাক কৈছে এর কোনটো आंसर কারেক্ট ঠিক আছে সো ফার্স্ট মেথড নিজে ডাইরেক্ট কৰি পেলাই ডাইরেক্ট ভাঙি দিব পাৰা বহুত লেন্দি হ'ব প্ৰসেসটো সো আসলে চোৱা যে কিবা প্ৰপাৰ্টি ইউজ কৰিব পাৰা নি তো obviously পাৰিবা যে তোমালোকে c1 c3 কৰিবা তো কি কি পাবা sin x cos x plus cos x মানে sin x plus 2 cos x so এটো কি হবে এটো তো sin x plus 2 cos x so আমি বেসিক্যালি কি কৰো যেটা প্রপার্টি ইউজ কৰো এনেকুৱা কোশ্চেনছত আমি ট্রাই কৰো যে এটা কলম বা এটা রো বা এটা কলম একে আনিব পাৰো নেকি যাতে আমি কমন লৈ পেলা হেতু দাম 1 1 লিখিব পাৰো ঠিক আছে
So sin x plus twice cos x. So এটু যেতিয়া c1 plus c2 কৰিবা twice cos x একে আহিলে দেখিছা sin x plus 2 cos x. So ইফালে same থাকিলে twice cos x sin x cos x cos x sin x. So এটা কি কৰিবা এই টার্মটো কমন লৈ লোৱা বাহিৰত sin x plus 2 cos x. So কি আহিলে ইয়াতে 1 1 1 1 1 1 cos x sin x. So is equal to আমাৰ ডিটারমিনেন্টৰ ভ্যালু কিবা এটা 0 লৈ ইকুৱেট কৰি দিছে ঠিক আছে এটা 0 cos x sin x cos x ঠিক আছে এটা কি কৰা রো গিটা সোৱা যেতিয়া r2 minus 1 r1 কৰিবা আৰু r3 minus r1 কৰিবা কি ভ্যালু পাবা সোৱা সো যেতিয়া তোমালোক অপাৰেশন কৰা তিনটা বস্তুটা একেলগে কৰি নিদিবা এটা খালি ৰাখিবা বাকি দুটাত অপাৰেশনটো কৰিব পাৰা ঠিক আছে sin x plus twice cos x. So row 2 no so row 1 same থাকিব 1 cos x okay so r2 minus r1 1 minus 1 0 sin x minus cos x এইটো কি হ'ব cos x minus cos x 0 ডিটারমিনেন্ট আৰু r3 টো আমি কি কৰিলো r1 লক কৰিলো 1 minus 1 0 cos x minus sin x আহিলে okay so ইয়াতে কি আহিলে r3 minus r1 কৰিছো এইটো লগত এইটো মাইনাস হ'ব এইটো 0 আহি যাব sin x minus cos x এটোত কি আহিলে sin x minus cos x so এটা ক্রস মাল্টিপ্লাই কৰা এইটো কলমৰ ৰেসপেক্টত কৰা so এইখিনি আৰু 0 হৈ যাব ঠিক আছে sin x plus 2x into sin x minus cos x square is equal to 0 এইটো ভাঙি দিলো 1 into এইটো মাল্টিপ্লাই into 0 আহিব so দুটা কন্ডিশন আহিলে ইয়াতে আগতে এইটো করল sin x minus cos x is equal to 0 square কৰি দিলে উঠি যাব 0 ৰ লগত so sin x is equal to cos x to divide কৰি দিয়া 10x আহিব 10x ৰ ভ্যালু কি আহিলে 1 x ৰ ভ্যালু কি আহিলে pi by 4 okay এটা সলিউশন স্যাটিসফাই কৰিছে কোনটো কন্ডিশন দিয়া আছিল ইন্টারভেল কিটা এটো স্যাটিসফাই কৰিছে এটা এটো পুট কৰিম sin x is equal to minus of twice cos x or 10x is equal to minus 2 পালো so এটো লাই কৰিব জান 10 pi by 4 10 of minus pi by 4 ৰ ভ্যালু কিমান minus 1 so জন্তু আমাক কৈছে আমাক জন্তু কন্ডিশন দিয়া আছে ইয়াৰে ভ্যালু minus 1 ৰ পৰা 1 লৈ লাই কৰিব লাগে 10 ললে ঠিক আছে এটা ক্লিয়াৰ হৈছে so minus 1 ৰ পৰা 1 লাই কৰিছে minus 2 to minus 1 কে ডাঙৰ হৈ যাব ঠিক আছে so option কেটা সলিউশন পালো আমি এটা সলিউশন পালো so option A is correct so এটা এইটো কোৱেশ্চন ট্ৰাই কৰা এইটো 2025 ৰ জেডব্লিউ আহিছিলে so কোৱেশ্চনটা আৰু লম্বা আছিল কিন্তু হিমানখিনি তোমালোকক নালাগে ঠিক আছে so মই শৰ্টকাট মেথডত কৰিলো ল্যামডা আৰু মিউৰ ভ্যালুটো ওলাব লাগে ইয়াতে so কেনেকৈ কৰিবা so তোমালোকে কি জানিব লাগিব ইয়াতে so infinitely many solution definition জানিব লাগিব যোনটো মই ক্ৰেমাৰছ ৰুলত যেটা সিস্টেম অফ লিনিয়াৰ ইকুৱেচন দেখা পাবা so মই কি কৈছিলো ক্ৰেমাৰছ ৰুল নহলে হোমোজেনিয়াছ সিস্টেমলৈ আমি জাম কৰিম কিন্তু ৰাইট হ্যান্ড সাইডত সোৱা 0 আছে নেকি 0 নাই so হোমোজেনিয়াছ সিস্টেম আমি ইউজ কৰিব নোৱাৰো so ডাইৰেক্ট আমি ক্ৰেমাৰছ ৰুলত যাব লাগিব so যেটা infinitely many solution থাকে মই কি কৈছিলো d is equal to d1 is equal to d2 is equal to
d3 ওকে গোটেইকেইটা ডিটাৰমিনেন্ট ইকুৱেল আৰু 0 যেতিয়া ইনফাইনাইটলি মেনি সলিউশন থাকে সো এতিয়া আমি ডিটাৰমিনেন্টৰ ফাৰ্ষ্টতে ডিটাৰমিনেন্টৰ ভ্যালু লম প্ৰথম ডিটাৰমিনেন্টটো কি আহিব 1 কোএফিচিয়েন্ট কিটা চোৱা 1 5 minus 1 4 3 minus 3 24 1 lambda is equal to 0 so এইখিনি কেনে কৰিব 1 into 3 lambda plus 3 minus 5 into 4 lambda plus 72 minus of মানে plus 1 আহিব তো প্লাস আছে ন ইয়াতে প্লাস আহিব ন মাইনাস আহিব minus 1 into 4 into 4 minus 72 okay is equal to 0 so ইয়াৰ পৰা লেমডাৰ ভ্যালু পালা তোমালোকে লেমডাৰ ভ্যালু কি পালা 70 তো মই কৰি থাকা না এখিনি কৰিব পাৰিবা সো এটো ফার্স্ট কন্ডিশনৰ কাৰণে সো এতিয়া আমাক কিহৰ ভ্যালু লাগে মিউৰ ভ্যালু লাগে সো মিউৰ কাৰণে কি কৰা d1 ওলাইছোৱা d1 কেনেকৈ ওলাবা প্ৰথম ৰটোৰ জায়গাত কি পুট কৰিবা 17 মিউ okay 5 3 1 minus 1 minus 3 so ইয়াৰ ভ্যালু -17 হয় so -17 so এই ডিটাৰমিনেন্ট টো সলভ কৰা কিমান পাবা आंसर মিউৰ ভ্যালু পাবা 0 লগত ইকুৱেট কৰি কেনে মিউৰ ভ্যালু পাবা তোমালোকে 45 okay so দেখা পাইছা যেতিয়া তোমালোকে সলিউশন কিটা এই ডেফিনিশন কিটা জানা তো ডাইৰেক্ট কোৱেশ্চন সলভ কৰিব পাৰা so ইমান টান কোৱেশ্চন নাই সিস্টেম অফ লিনিয়াৰ ইকুৱেশনৰ পৰা CWD স্পেসিফিকলি কৈছো JWD অকমান ট্ৰিকি আহিব পাৰে কিন্তু সেইখিনি ট্ৰিক কৰিলে কোৱেশ্চনটো ইজি লাগিব ঠিক আছে বেটা so বেটা এডুকেশন চোৱা এডুকেশন তোমালোকে নিজে কৰা আৰু মোক কমেন্টত আনসাৰটো জনোৱা এটো 2022 আহিছে ইমান টান কোৱেশ্চন নহয় সো হোমৱৰ্ক এটো সো ইয়ালৈ আহা কাৰণে তোমাৰ থ্যাংক ইউ okay so আৰু কিবা ডাউট থাকিলে মোক কমেন্টত কোৱা মই তোমালোক সলভ কৰি দিম ডাউট কিটা so আজিলৈ ইমান আছিল so next লেকচাৰ মই আগতে ভাবিছো এলজেব্ৰা খিনি তোমালোকৰ কভাৰ কৰিলো আগতে ঠিক আছে তাৰ পিছত আমি কোঅৰ্ডিনেট নহলে ক্যালকুলাসলৈ জাম্প কৰিম এই দুটাই আছে so ক্যালকুলাস নহলে ৰিলেশন এন্ড ফাংশন তো মই কমপ্লিট কৰি থৈ দিব পাৰো তাৰ বেছি লম্বা নহয় ন বস্তুটো so সেইখিনি কৰিব পাৰো so চাও কি কৰো কিন্তু এলজেব্ৰা খিনি ঠিক কৰাটো বহুত টান বহুত লম্বা আছে সিকোয়েন্স এন্ড সিরিজ আছে আৰু কি আছে আৰু বহুত কিবা কিবি আছে আজিলৈ ইমানে সো ইয়ালৈ আগাৰে ধন্যবাদ থ্যাংক ইউ বাই বাই গুড নাইট টেক কেয়ার এন্ড সুইট ড্রিমস